মই বাল্য বিবাহৰ সম্পৰ্কত দুআষাৰমান ক'ব বিচাৰিছোঁ। বাল্য বিবাহ ইংৰাজীত চাইল্ড মেৰেজ এগৰাকী নাবালিকা অৰ্থাৎ ১৮ বছৰ তলৰ কিশোৰী এজন প্ৰাপ্তবয়স্ক পুৰুষ বা তাৰ তলৰ অৰ্থাৎ ২১ বছৰ বয়সলৈ বিয়া দিয়াৰ অৰ্থই হ'ল আইনগতভাৱে এজন ল'ৰাৰ ২১ বছৰ আৰু ছোৱালীৰ ১৮ বছৰৰ সলনি বিবাহৰ ক্ষেত্ৰত উপযুক্ত হৈছে বুলি আমি জানিব পাৰোঁ। এই বয়সৰ তলত যদি বিবাহ হয় তেনে বিবাহক আমি অবৈধ বিবাহ হিচাপে আমি ঘোষণা কৰা হয়। কাৰণবোৰৰ কাৰণে এতিয়াও এই বিয়াবিলাক আমি সমাজৰ পৰা আমি নিৰ্মূল কৰিব পৰা নাই। বাল্য বিবাহে এগৰাকী ছোৱালী বা মহিলাৰ জীৱনত বহুতো সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাল্য বিবাহৰ ফলত ছোৱালীয়ে সৰুতে বা আধাতে বিদ্যালয় এৰিব লগা হয়, যাৰ ফলত ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ অকালতে অপৰিপক্ক হৈ থকাৰ ফলত প্ৰকৃতি আৰু সন্তান উভয়ৰে মৃত্যু হয়। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ ইমান সৰু বয়সতে আপোনালোকে এই ল'ৰা ছোৱালী দুটাক বিয়া পতাব খুজিছে। আপোনালোকে জানেনে ১৯২৯ চনতে ব্ৰিটিছে বাল্য বিবাহ বন্ধ কৰিছে। মই তহঁতক আগতে কৈছিলোনে যে এই বিবাহ হ'ব নোৱাৰে। ছোৱালী বয়স ১৮ বছৰ, ল'ৰা বয়স ১৬ বছৰ। সেইখন বাল্য বিবাহ নহয় জানো? ছাৰ সিহঁতক এতিয়াই গ্ৰেপ্তাৰ কৰক। সকলো অধিকাৰ খৰ্ব কৰে। বাল্য বিবাহে শিশুৰ শাৰীৰিক মানসিক দুয়োটাতে প্ৰভাৱ পেলায়। বাল্য বিবাহ গৰ্ভৱতী মহিলা বাল্য বিবাহে প্ৰতি ১৫-২০ মিনিটৰ ভিতৰত একোজনী মাতৃৰ মৃত্যু ঘটায়। এজনী ছোৱালী শাৰীৰিক মানসিক বিকাৰগ্ৰস্ত হোৱা দেখা যায়। অপৰিণত শস্যৰ বীজাণু পুৰঠ হ'ব পাৰে। গতিকে আপোনালোক বাল্য বিবাহ ৰোধ কৰিবলৈ আজিৰে পৰাই প্ৰতিজ্ঞাবদ্ধ হওক। মোৰ ক'বলগীয়া বাল্য বিবাহ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। আমাৰ